আপুনি জানেনে অযোধ্যা ৰাম মন্দিৰৰ তলত এটা টাইম কেপচুল ৰখা হৈছে আৰু এই কেপচুলটোৰ ভিতৰত কি আছে আহক আমি জানো। প্ৰথমতে ভগৱান ৰাম মন্দিৰৰ তলত এটা টাইম কেপচুল থোৱা হৈছে যাৰ ভিতৰত ভগৱান ৰাম অযোধ্যা আৰু ৰামায়ণৰ সম্পৰ্কে কিছুমান তথ্য সংগ্ৰহ কৰি ৰখা হৈছে। দ্বিতীয়তে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে মন্দিৰৰ ভিতৰত 108 ফুট ওখ আৰু 3500 কেজি ওজনৰ ধূপ জ্বলোৱা হ'ব, যি প্ৰায় 1.5 মাহ পৰ্যন্ত জ্বলি থাকিব। ইয়াৰ উপৰিও মন্দিৰৰ শিখৰত পিতলৰ তৈয়াৰী 44 ফুট ওখ আৰু 5,500 কেজি ওজনৰ ধ্বজদণ্ড লগোৱা হ'ব। চতুৰ্থতে মন্দিৰৰ ভিতৰত 600 কেজি ওজনৰ বিশাল ঘণ্টা লগোৱা হ'ব, যাৰ পৰা ওমৰ ধ্বনি ওলাব যি 10 কিলোমিটাৰলৈকে শুনা যাব। আৰু প্ৰাণ প্ৰতিষ্ঠাৰ দিনা মন্দিৰৰ প্ৰাংগণত 25,000 যজ্ঞস্থল জ্বলাই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰম্ভ কৰা হয়। পঞ্চমতে মন্দিৰৰ ভিতৰত ৰামলাল্লাৰ কাৰণে 1 কেজি সোণৰ তৈয়াৰী আৰু 7 কেজি ৰূপৰ তৈয়াৰী চৰণ পাদুকা তৈয়াৰ কৰা হৈছে। এই সকলোবোৰ বৈশিষ্ট্যৰ পাছত এবাৰতো ভগৱান ৰামৰ দৰ্শন কৰিবলৈ সকলোৰে মন। আপুনি কি ভাবে তলৰ কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। লগতে ভিডিঅ'টো ভাল পালে যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।